নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিশেষে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পায় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সকলোখিনি আপডেট আমি এই চেনেলটোৰ যোগেদি পঠাই থাকোঁ। গতিকে অনুৰোধ কৰিছোঁ যদি এই চেনেলটিৰ পৰা উপকৃত হৈছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। কিন্তু এইখিনি জনাই থব বিচাৰিছোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে যোৱা কেইদিনমানৰ ভিতৰৰ পৰা পৰ্যায়ক্ৰমে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা NME কোৰ্চৰ নতুন ছেমিষ্টাৰ ফলাফলখিনি ঘোষণা কৰি থকা হৈছে। তাৰ মাজতে বহুতো কেণ্ডিডেটৰ ৰিজাল্ট কি আহিছে ক্লিয়াৰ আহিছে আৰু কিছুমান কেণ্ডিডেটৰ ৰিজাল্ট কি আহিছে নট ক্লিয়াৰ আহিছে। গতিকে ক্লিয়াৰ থকাখিনিসকলে নিশ্চয় ইতিমধ্যে গম পায় আপোনালোকে নিজৰ মাৰ্কশ্বিটখন ডাউনলোড কৰি থ'লে সকলোখিনি কাম ক্লিয়াৰ হৈ যাব। কিন্তু যিখিনি কেণ্ডিডেট নট ক্লিয়াৰ লাগিছে, যদি আপোনালোকৰ বেক লাগিছে এখন ছাবজেক্টত বা 3খন 4খন 5খন 6খন ছাবজেক্টত যদি বেক লাগিছে, তেতিয়াহ'লে বেকটো কেনেকৈ উঠাব লাগিব এটা লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। গতিকে কথা হ'ল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এটা প্ৰচেছখিনি সকলোৱে জনাটো খুব ইম্পৰ্টেণ্ট, ভাবিলোঁ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। গতিকে কথা হ'ল যে যিখিনি কেণ্ডিডেটে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা আপোনাৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বেক লাগিছে, অৰ্থাৎ আপোনালোকৰ NC আহিছে, গতিকে তেখেতলোকে বেকৰ পৰীক্ষা বা বেকৰ এক্সামটো কেনেকৈ দিব লাগিব, কেতিয়া এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব কেতিয়া, মই এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, এতিয়াও সময় আছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ। গতিকে কথাটো খুব ইম্পৰ্টেণ্ট দি শুনিব যে ইতিমধ্যে আপোনালোকে ফলাফল লাভ কৰিলে। আপোনালোকৰ ৰিজাল্ট কেতিয়া, পৰীক্ষা কেতিয়া অনুষ্ঠিত হৈছিল, মাৰ্চ এপ্ৰিলত পৰীক্ষা অনুষ্ঠিত হৈছিল। গতিকে ইতিমধ্যে আপোনালোকে গম পায় হেল্ড ইন মাৰ্চ এপ্ৰিল 2024। গতিকে কোনবোৰ কেণ্ডিডেট, যদি আপোনালোকৰ 2023 বৰ্ষৰ আপোনালোকে NEP ছেশ্যনৰ কেণ্ডিডেট ইতিমধ্যে ৰিজাল্টখিনি লাভ কৰিছে, তাৰে বহুতো কেণ্ডিডেট কি হ'ল, ৰিজাল্টটো নট ক্লিয়াৰ হ'ল। গতিকে যিখিনি কেণ্ডিডেটৰ ৰিজাল্টটো নট ক্লিয়াৰ হ'ল তেখেতলোকে বি কেয়াৰফুলি ভিডিঅ'টো শুনিব। ইতিমধ্যে আপোনালোকে গম পায় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় 2024 বৰ্ষৰ জুলাই ছেশ্যনৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া চলি আছে, ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ 1 ছেমিষ্টাৰ। গতিকে সেই ছেমিষ্টাৰ ফলাফল বিশেষকৈ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, মনত ৰাখিব। গতিকে যিখিনি কেণ্ডিডেট 2024 বৰ্ষৰ জুলাই ছেশ্যনৰ নামভৰ্তি কৰিছে তেখেতলোকৰ পৰীক্ষা বা এক্সাম ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে এইকেইটা মাহতে হোৱাৰ সম্ভাৱনা আছে। গতিকে যদি আপোনালোকে এই পৰীক্ষাটো বেকটো উঠাবলৈ বিচাৰিছে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, তেতিয়া আপুনি পৰীক্ষা কেতিয়া এপ্লাই কৰিব পাৰিব, ইচ্ছা কৰিলে আপোনালোকে 2024 বৰ্ষৰ জুলাই ছেশ্যনত যিখিনি কেণ্ডিডেট নামভৰ্তি কৰিছে, আকৌ কথাটো শুনিব, 2024 বৰ্ষৰ জুলাই ছেশ্যনত যিখিনি কেণ্ডিডেট নামভৰ্তি কৰিছে তেখেতলোকৰ পৰীক্ষা অনুষ্ঠিত কেতিয়াবা ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেতিয়াহ'লে আপোনালোকে যদিহে বেকটো উঠাব বিচাৰিছে, গতিকে আপুনি কি কৰিব লাগিব, আহিবলগীয়া নিৰ্দিষ্ট সময়ত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহৰ ভিতৰত কি আহিব, বেকৰ বাবে নটিছ আহিব যে বেক থকা কেণ্ডিডেটসকলে যদিহে বেকটো উঠাব বিচাৰিছে তেতিয়া কি কৰিব লাগিব, ফিজ পে'মেণ্ট কৰিব লাগিব। তেনেদৰে এখন নটিছ আহিব, নিৰ্দিষ্ট সময় থাকিব। সময়ৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ কাগজ পত্ৰ ফিল আপ কৰাৰ প্ৰয়োজন নাই অফলাইনত, মুঠতে অনলাইন যোগেদি আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব। তেতিয়াহে আপোনালোকে কি কৰিব, আপোনালোকৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব। এডমিট কাৰ্ড পাব্লিছ কৰাৰ লগে লগে আপোনালোকে 2024 বৰ্ষৰ জুলাই ছেশ্যনৰ কেণ্ডিডেটৰ লগতে আপুনি 2023 বৰ্ষৰ কেণ্ডিডেটজন হিচাপে বেক হিচাপে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। তাৰপিছত সুন্দৰকৈ নিৰ্দিষ্ট সময়ত আপোনালোকে বেকটো ক্লিয়াৰ কৰি উঠাব পাৰিব, এক্সাম দিব লাগিব অফলাইন মুডত। সেইখিনি আছে। আপোনালোকে এছাইনমেণ্ট কোনো জমা দিয়াৰ আৱশ্যক নাই। মুঠতে আপোনালোকে কি কৰিব লাগে, এক্সামটো থিয়ৰী এক্সামটো মুঠতে অফলাইন বহি নিৰ্দিষ্ট এক্সাম চেণ্টাৰত বহি এক্সামটো দিলেই হৈ যাব, সকলোখিনি ক্লিয়াৰ। গতিকে এইটোৱে আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। যদি বুজি পোৱা নাই আকৌ কৈছোঁ, ধৰক এতিয়া আপোনালোকৰ 2023 বৰ্ষৰ ৰিজাল্ট ঘোষণা কৰা হ'ল। এতিয়া গম পাই আপোনালোকৰ ৰিচেণ্টলি ৰিজাল্ট ঘোষণা কৰা হৈছে, এই মাহতেই জুলাই মাহত ৰিজাল্ট ঘোষণা কৰা হৈছে। আপোনাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল কেতিয়া, 2023 বৰ্ষৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ কেণ্ডিডেটসকলৰ আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হৈছিল মাৰ্চ এপ্ৰিলত। গতিকে ইতিমধ্যে ইয়াতো মাৰ্চ এপ্ৰিল 2024 পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। ৰিজাল্ট ঘোষণা কৰিছে জুলাই ছেশ্যনৰ জুলাই মাহত। গতিকে ইতিমধ্যে আপোনালোকে জ্ঞাত যে 2024 বৰ্ষৰ জুলাই ছেশ্যনৰ ইতিমধ্যে এডমিশ্যন ষ্টাৰ্ট হৈ আছে। গতিকে এডমিশ্যন ষ্টাৰ্ট হৈছে মানে তেখেতলোকৰ কেতিয়া হ'ব অনুষ্ঠিত এক্সাম, তেখেতলোকৰ এক্সাম অনুষ্ঠিত হ'ব কেতিয়া, আমাৰ এক্সাম অনুষ্ঠিত হ'ব মাৰ্চ এপ্ৰিল মাহত। গতিকে যিখিনি কেণ্ডিডেট 2023 বৰ্ষৰ ইতিমধ্যে জুলাই ছেশ্যনৰ জুলাইত লাভ কৰা ৰিজাল্টসমূহ যদি আপোনাৰ বেক লাগিছে কিবা কিবি কাৰণত, বেকটো উঠাবলৈ হ'লে কি কৰিব লাগিব, আপোনালোকে নিৰ্দিষ্ট ফিজ পে'মেণ্ট কৰিব লাগিব। গতিকে তাৰ নটিছ কেতিয়া ওলাব, জানুৱাৰী, ডিচেম্বৰ মাহত নটিছ ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেতিয়া আপোনালোকে সুন্দৰকৈ বেকৰ বাবে নটিছ অহাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব। মনত ৰাখিব, আবেদন কৰা কেণ্ডিডেটসকলৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব। এডমিট কাৰ্ড পাব্লিছ কৰাৰ লগে লগে আপোনালোকৰ যিখিনি 2024 বৰ্ষৰ জুলাই ছেশ্যনত এডমিশ্যন কৰিছিল, সেই তেখেতলোকে যেতিয়া এক্সাম অনুষ্ঠিত হ'ব তেখেতলোকৰ লগতে আপুনিও এক্সাম দিব পাৰিব। এইখিনিতে আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ সকলোকে। ইতিমধ্যে আপোনালোকে গম পালে প্ৰচেছটো, যে এই প্ৰচেছটো যোগে আপোনালোকে বেক পে'মেণ্ট কৰি আপোনালোকে বেক এক্সামটো দিব পাৰিব সুন্দৰকৈ। ধৰক এতিয়া আপোনালোকৰ 6খন ছাবজেক্টত বেক লাগিছে, প্ৰতিটো ছাবজেক্টৰ বিপৰীতে আপুনি নিৰ্দিষ্ট মাচুল আছে, সেই মাচুলটো পে'মেণ্ট কৰিব লাগিব একেলগে। একেখিনি প্ৰচেছ, যদি এখন আছে একেখিনি প্ৰচেছ, দুখন থাকিলে একেখিনি প্ৰচেছে ফ'ল' কৰি এক্সামৰ বাবে ফিজ পে'মেণ্ট কৰিব লাগিব বাধ্যতামূলক। যদি আপোনালোকে
পৰীক্ষা নিদিলে, যদি আপোনালোকে 2023 বৰ্ষৰ যিখিনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল সেই পৰীক্ষা যদি আপোনালোকে নবহিলে, পৰীক্ষা নিদিলে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, আপুনি বেক হিচাপে ফৰ্ম ফিল আপ কৰিব লাগিব, পে'মেণ্ট কৰিব লাগিব অনলাইন মোডত। যদি আপুনি হোম এছাইনমেণ্ট নিদিলে, গতিকে 2024 বৰ্ষৰ জুলাই ছেশ্যনৰ কেণ্ডিডেটখিনিয়ে যিখিনি এছাইনমেণ্ট লিখিব সেই ছেইম এছাইনমেণ্ট লিখি আপোনালোকৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। সেইটো কথা বুজি পালে। আৰু যিখিনি কেণ্ডিডেটৰ এছাইনমেণ্ট অলৰেডি দিয়া হৈছে, যদি আপোনাৰ ছাবজেক্টটো বেক লাগিছে থিয়ৰীত, গতিকে থিয়ৰী পৰীক্ষাটো দিলেই আপোনালোকৰ বেকটো সুন্দৰকৈ ক্লিয়াৰ হৈ যাব এক্সাম। গতিকে ক্লিয়াৰ, এইটো আছিলে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন থাকি গৈছিল, পুনৰবাৰ এড কৰি দিছোঁ, কাৰণ অতি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন মই কথাটো আকৌ কৈ দিছোঁ। যদি আপোনাৰ এখন দুখন ছাবজেক্টত বেক আছে, নিৰ্দিষ্ট সময়ত আপোনালোকে অহাৰ লগে লগে আপোনাৰ নটিছ অহাৰ লগে লগে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিলে আপুনি নিৰ্দিষ্ট এক্সামৰ সময়ত পৰীক্ষা দিব পাৰিব, অৰ্থাৎ আপোনালোকৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব। নেক্সট পইণ্ট, সেইখিনি যিখিনি ছাবজেক্ট পৰীক্ষাত বেক লাগিছিল, পৰীক্ষা দিয়াৰ পাছত যদি কোনোবা কেণ্ডিডেটে এখন ছাবজেক্টো পৰীক্ষা নিদিলে, তেখেতলোকে নিশ্চয় ইতিমধ্যে গম পায় আপোনালোকৰ ৰিজাল্টটো কি আহিছে, এবচেণ্ট আহিছে। গতিকে এবচেণ্ট থকা কেণ্ডিডেটসকলে একেদৰে ফিজ পে'মেণ্ট কৰিব লাগিব, যিমানখিনি পৰীক্ষা আপুনি নিদিলে ছাবজেক্টকেইটা। আৰু ঠিক সেইদৰে যদি আপুনি হোম এছাইনমেণ্ট নিৰ্দিষ্ট সময়ত ষ্টাডি চেণ্টাৰ নিদিলে, এতিয়া নতুনকৈ যিখিনি কেণ্ডিডেট 2024 বৰ্ষৰ জুলাই ছেশ্যনত নামভৰ্তি কৰিছে, তেখেতলোকে যিখিনি হোম এছাইনমেণ্ট লিখিব, সেই হোম এছাইনমেণ্টখিনি আপুনি ছেইম এছাইনমেণ্ট লিখি পেলাই আপুনি কি কৰিব লাগিব, নিজৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। আৰু সবিশেষ তথ্য আপোনালোকে কি কৰিব, এতিয়া সময় আছে, আপুনি ষ্টাডি চেণ্টাৰত ভালকৈ কনফাৰ্ম কৰি ল'ব যে এইখিনি কথা। গতিকে এইখিনি ইনফৰ্মেশ্যন পুনৰবাৰ মোৰ ফালৰ পৰা এইখিনি ইনফৰ্মেশ্যন প্ৰদান কৰিছোঁ। আপুনি যদি কথাখিনি বুজি পোৱা নাই বা ডাউট পাইছে, কিবা খেলি মেলি পাইছে, তেতিয়া আপুনি ষ্টাডি চেণ্টাৰত ভালকৈ কথাখিনি জানি বুজি ল'ব। গতিকে এইটোৱে আছিল লেটেষ্ট ইনফৰ্মেশ্যনটো পৰা যদি অন্তত উপকৃত হৈছে, নিশ্চয় ইনফৰ্মেশ্যন প্লিজ আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' এটা সামৰণি মাৰিছোঁ, কাৰণ সময় অতি মোৰ কাম আছে যিহেতু, গতিকে এইটো ইনফৰ্মেশ্যন প্ৰদান কৰিলোঁ। গতিকে ইনফৰ্মেশ্যনটো যদি চাই আছে, নিশ্চয় লাইক কৰিব, প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। আপোনাৰ পৰীক্ষা ফলাফল কেনেকুৱা হৈছিল কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।